कैपेसिटी होगा और डायरेक्ट इनडायरेक्टली कितने लोगों को एम्प्लॉयमेंट की मतलब सुविधा मिलेगी यहाँ के लोकल्स? ये बेसिकली जो प्रोजेक्ट है इसमें पेट्रोलियम प्रोडक्ट बाहर से लेकर आएंगे, इधर स्टोर करके इधर से बाहर जो रिटेल आउटलेट्स है उधर जाएगा। और इसमें अराउंड डेली बेसिस में 100 ट्रक्स का मूवमेंट रहेगा। तो 100 ट्रक्स का उसके हिसाब से जो एंसिलरीज रहेगा, उसका रिपेयर शॉप, पंक्चर शॉप और जो भी खाने का प्रबंध, वो सभी भी डेवलप हो जाएगा। ये कितने शुरू? ये अभी हम बताया कि थोड़ा ये लेके हम इंटरनल अप्रूवल लेके आगे जाएंगे। ये कितने करोड़ रुपए के प्रोजेक्ट होगा? ये 200 तो मिनिमम रहेगा। और सर इसमें कैपेसिटी कितना रहेगा सर? कोई 100 ट्रक्स हम लोग भर लेंगे डेली। कितने कैपेसिटी लीटर स्टोरेज कितने रहेगा? हाँ, स्टोरेज लगभग रहेगा अराउंड 30 to 40,000 KL, मतलब उतना लीटर्स हम लोग इधर स्टोर करेंगे, रिसीव करके रेक से और इधर से। आज क्या प्रोग्राम था सर एक्चुअली आप लोग? ये साइट देखना, पहले बार आया था मैं साइट देखने का। कितना बिगाई आपने? हाँ जी, 239 अभी है का, थोड़ा उधर कैनाल का भी है, वो सभी पकड़ के थोड़ा इंक्रीज हो जाएगा। थैंक यू। ना बस हाग्राबारि। हम लोग मान लिया है आज ही से ही, मतलब HPCL का प्रोजेक्ट यहाँ शुरू हो गया है, ऐसा हम लोग मान लिया है। तो बाकी काम आप लोग के हाथ में है। HPCL को धन्यवाद देता हूँ। और विशेष हम लोग ये कोशिश कर रहे थे कि ये जल्दी से जल्दी और कम समय में ये प्रोजेक्ट एक मुकाम में लाएंगे। काफ़ी आगे बढ़ चुके थे धुबरी में, लेकिन हमारे कुछ शुभ चिंतक ने हमें ये बताया कि ऐसा प्रोजेक्ट होने जा रहा है। अगर थोड़ा सा इधर उधर करके BTC में ले आ सकते हैं, क्योंकि हमारा BTR रीजन में एरिया में बहुत सारी इंडस्ट्री नहीं है, तो जॉब के लिए बहुत ज़्यादा स्कोप नहीं हो रहा है। तो ये थोड़ा सा आगे अगर हमारा BTR तक ले आए तो अच्छा होगा, ऐसा हमारे को सुबह चिंतक ने ऊपर से बताया था। तभी हम लोग बातचीत करना, तो हमारा रामेश्वर तेली जी केंद्रीय मंत्री सबकी इनिशिएटिव से हम लोग को ये प्रोजेक्ट मिला। तो इसीलिए ये सेकेंड प्लॉट हम लोग को ढूंढना पड़ा। मैं धन्यवाद देता हूँ हम लोग का। यहाँ काफ़ी एजुकेटेड लोग हैं, हमारा सीनियर से, वो लोग ने इसकी जो इम्पोर्टेंस है इसको समझा और वो लोग इसको वेलकम किया, तो इसीलिए मैं इनको धन्यवाद देता हूँ। लेकिन लैंड ओनर भी आई हमारी চাওক, কোনোবা এটা জেগাত নতুন এটা ইণ্ডাষ্ট্ৰী হ'লে বহুতখিনি সুবিধা বহুত দিশৰ পৰা আহে। এটা হ'ল এমপ্লয়মেণ্ট, ছেকেণ্ডটো হ'ল এৰিয়াটো ডেভেলপমেণ্ট হয়, আৰু থাৰ্ডটো হয় ইয়াৰ পৰা ছাইড বাই ছাইড বহুত ডেভেলপমেণ্ট হয়। যেনেকৈ HPCLটো বহুত ডাঙৰ এটা অৰ্গেনাইজেশ্যন, তেখেতসকলৰ বহুত মানে ক্ৰ'ৰছৰ মানে বছৰত মানে তেখেতসকলৰ কাম হয়। তাৰ CSR বিলাক যিটো আছে, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, এইবিলাকো এই অঞ্চলবিলাক ডেভেলপত বহুত সহায় কৰে। তো সেইকাৰণে আমি এতিয়া বড়োলেণ্ডত ইণ্ডাষ্ট্ৰী বুলি ক'লে আমাৰ দুটাই আছিলে, NTPC আৰু BRPL। তো BRPL আৰু NTPCত আমাৰ যিটো এমপ্লয়মেণ্ট লাগে, তাত যিটো স্কিল্ড মানুহবিলাক আমি বহুত বেছি দিব পৰা নাই, আনস্কিলবিলাকহে আমি দিব পাৰিছোঁ। সেইকাৰণে এতিয়া আমি বড়োলেণ্ডত স্কিল্ড মানুহ যিমান প্ৰডাক্ট কৰিব পাৰে ইয়াৰ কাৰণে পলিচি লৈ আছোঁ। স্কিল আৰু ছেমি স্কিলবিলাকে অলপ ভাল তেখেতসকলে ৰেমুনাৰেশ্যনবিলাক পায়। তো সেইকাৰণে আমি ইয়াৰ কাৰণে কৰি আছোঁ। আৰু এই ইণ্ডাষ্ট্ৰীবিলাক অহাৰ পিছত তেখেতসকলৰ থ্ৰুৱেদিও আমি বহুতখিনি স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম, বিভিন্ন কামবিলাক কৰিব পাৰিম।
গতিকে আজি দাংতলত এই অঞ্চলত তেনেকুৱা এটা ডাঙৰ এটা ইণ্ডাষ্ট্ৰী কম সময়ৰ ভিতৰত পোৱাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে আমাৰ বৰ্তমান পেট্ৰলিয়াম মিনিষ্টাৰ হিচাপে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে আছে ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেতকো মই ধন্যবাদ জনাইছোঁ লোৱাৰ আছাম পাৰ্টটো বহুত পিছ পৰি আছিলে এতিয়া লাহে লাহেকৈ আমি আগবাঢ়ি গৈ আছোঁ আৰু এই অঞ্চলত যোৱা ৩-৪টা দশকত বিভিন্ন সমস্যাৰ কাৰণে যিটো এটা ইনষ্টেবিলিটি আছিলে সেইবিলাক শান্তি এতিয়া লাহে লাহেকৈ মানে ষ্টেবল আহি গ'ল শান্তি হ'ল আৰু এইখিনি সময়ত স্পেচিয়েলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ক্ষিপ্ৰতাৰে আমাৰ উন্নয়নটো লৈ যোৱাটো বিচাৰিছে সেইকাৰণে যিখিনি পাৰ্ট আমাৰ কাউন্সিলৰ ভিতৰত পৰে সেইখিনিত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেন্সত আমি সকলো দিশতে নট অনলি ইণ্ডাষ্ট্ৰী বাকি এডুকেশ্যন হেল্থ সব সেক্টৰতে আমি খুব স্পীডলি কাম কৰিবৰ কাৰণে কিছুমান ইতিমধ্যে মানে পদক্ষেপ লৈছোঁ আৰু আপোনালোকে দেখিবলৈ পাব অহা মেক্সিমাম 2 বছৰৰ ভিতৰত সকলো সমস্যাৰে এটা সমাধানৰ এটা ক্লিয়াৰ এটা পিকচাৰ আপোনালোকে দেখিবলৈ পাব গতিকে স্পেচিয়েলি আজি শিৱৰাত্ৰিৰ দিনত আমাৰ HPCLৰ ইডি ইয়াত আহিছে শ্ৰীধৰ ডাঙৰীয়া আৰু তেখেতৰ ষ্টাফ আহিছে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে MLA আছে তো এটা ভাল ৰাইজৰ লগত আলোচনা হৈ গ'ল আৰু অতি শীঘ্ৰে এই প্লান্টৰ কামটো এই প্ৰজেক্টৰ কামটো আৰম্ভ হ'ব কিমান বিঘা জমি আপোনালোকে অধিগ্ৰহণ কৰিলে ইয়াত 260 বিঘা ইয়াত জমিন লোৱা হৈছে আৰু ইয়াৰ কাৰণে যিটো কম্পেনসেশ্যন দিব লাগে পাব্লিকক দিয়াৰ কাৰণে হিটো তৈয়াৰ হৈ গৈছে আৰু ইয়াৰ লগতে সেই প্লান্টৰ কাৰণে চাওক আমি শ্ৰীৰামপুৰ গেটটো এনি টাইম ক্লিয়াৰ কৰি ৰাখিব দিছোঁ ইয়াত কোনো টেণ্ডিকেট কোনোবা বন্ধ কৰা কিবা কৰা সেইবিলাক আমাৰ তৰফৰ পৰা আমি কোনোদিন এইটো এলাউ নকৰোঁ আৰু তাত মানে আজিৰ নহয় বহুত বছৰৰ পৰাই তাত বহুতখিনি সিন্ডিকেট গোটেই সেই নেশ্যনেল হাইৱেত হৈ থাকে বহুতখিনি তেনেকুৱা মানে কামবিলাক হৈ থাকে আজি 1 বছৰত ময়ো বহুত ষ্টাডি কৰি বহুত ওলাবলৈ পাইছোঁ চ' আগতে গৰুৰ সিন্ডিকেট চলিছিলে কিবা চলিছিলে এতিয়া বহুতখিনি এইবিলাক বন্ধ হৈ গ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ড্ৰাগছৰ ওপৰত যিটো জিৰ' টলাৰেঞ্চ বিহেভ তেখেতে লৈ পেলাই কাম কৰিলে জিৰ' টলাৰেঞ্চ এটা এটিটিউড লৈ কাম কৰিলে এতিয়া ড্ৰাগছটো মানে বন্ধ হৈ গৈছে তথাপিতো এতিয়া এই ৰাস্তাৰে চবেই আহে গুটকা আহে কিবা আহে আমাৰ কেঞ্চাৰ বাঢ়ি গৈ আছে তো সেইকাৰণে এটা ডাঙৰ এটা চিন্তা লাগিব এটা এইটো ৰুট কৰাৰ কাৰণে এটা হ'ল ইনচাইডত যিটো হৈ আছে প্ৰব্লেম সেইটো সলভ কৰাৰ কাৰণে এটা হ'ল আউটসাইডৰ পৰা যিটো প্ৰব্লেম আহি আছে সেইটো সলভ কৰাৰ কাৰণে গতিকে এইটো নট অনলি শ্ৰীৰামপুৰ গেট এণ্টায়াৰ নেশ্যনেল হাইৱেত বহুতখিনি কিবা কিবি কাম হৈ আছিলে কিন্তু আমাৰ নতুন চৰকাৰ অহাৰ পিছত অসমত এইবিলাক বহুতখিনি ৰোড হৈ গ'ল আপোনালোকে দেখাই আছে আজি বহুত ক্লিয়াৰ হৈ গ'ল কোনো ৰাস্তাত জনজাত নাই ডিষ্টাৰবেন্স নাই গতিকে কিবা এটা হৈছে এইটো আপোনালোকে যেনেকৈ কৈছে ইয়াৰ ওপৰত আমিও দৃষ্টি ৰাখিম এটা সৰু প্ৰশ্ন গোটেই অসমত এতিয়া পৌৰ নিৰ্বাচনৰ এটা কুচকা চলি আছে আমাৰ BTC এলেকাত পৌৰ নিৰ্বাচনৰ সম্ভাৱনা আছে নেকি আৰু যদি নাই ইয়াৰ কাৰণে আমাৰ এমেণ্ডমেণ্ট কৰিব লাগিব 6 শিডিউলত আমি যিটো আছে যিখিনি টাউন আছে সেই টাউনখিনিত আমাৰ মিউনিচিপালিটি আছে কিন্তু আমি অসমৰ নিচিনা মিউনিচিপালিটিটো ডেমক্ৰেটিক ৱেত লৈ যাব পৰা নাই কাৰণ কাউন্সিল বুলি কোৱাৰ লগে লগে তাত বহুতখিনি আইন কানুনৰ পৰিৱৰ্তন হয় এইটো ট্ৰেডিশ্যনেলি চলি আহিছে তো সেইবিলাক এমেণ্ডমেণ্ট কৰিবৰ কাৰণে এটা দীঘলীয়া এটা প্ৰক্ৰিয়া আছে কিন্তু আমাৰ টাউনখিনি ডেভেলপ কৰাৰ কাৰণে এইবাৰ আমি মাষ্টাৰ প্লেন বনাই আছোঁ প্ৰত্যেকখন টাউনৰ এটা মাষ্টাৰ প্লেন বনাইছোঁ আৰু 1 বছৰৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব আমাৰ যিটো কেপিটেল চিটি কোকৰাঝাৰ টাউন সেইখন মানে সকলো দিশৰ পৰাই মানে আমি স্মাৰ্ট চিটিৰ কনচেপ্টত ডেভেলপ কৰিবলৈ গৈ আছোঁ বাকী টাউনখিনিও ডেভেলপ হ'ব গতিকে মিউনিচিপালিটিটো কৰাৰ কাৰণে আমাক অলপ টাইম লাগিব VCDC ইলেকশ্যন পাতাৰ কাৰণে আমাক টাইম লাগিব কাৰণ আমি অকল কাউন্সিল নহয় যে এইটো কৰি দিম কাৰণ নৰ্থ ইষ্টত 10টা 6 শিডিউল কাউন্সিল আছে কোনোবা এটা কিবা কৰিব বিচাৰিলে বাকী 9টাটো এফেক্ট হ'ব গতিকে আমি সব আলোচনাৰ ভিত্তিতে হ'ব মেইনলি মানে এতিয়া আমাৰ ট্ৰেডিশ্যন কালচাৰ কাষ্টম লেংগুৱেজ এইবিলাক প্ৰটেকশ্যন কৰাৰ কাৰণে কাউন্সিলটো গঠন কৰা হৈছে আৰু ইয়াৰ লগতে সামূহিক উন্নয়নত আমি কি কৰিব পাৰোঁ গেপ ফিলিং কৰিব পাৰোঁ নেকি কিবা নেকি এইবিলাক কথাবিলাক লৈ পেলাই কাউন্সিলটো হৈছে গতিকে মিউনিচিপালিটি ইলেকশ্যন এটা সময়ত হয়তো হৈ যাব কিন্তু ইয়াৰ কাৰণে 6 শিডিউলত ফিট হোৱা কিছুমান আমি এনেকমেণ্ট আইন আমি বনাব Happy birthday हो जाएगा Happy birthday to you. Happy birthday to you. Happy birthday dear Pramodji. Happy birthday to you. Talia. Happy birthday sir. প্ৰয়োজন হৈ পৰিছে এতিয়া অসমত
আঞ্চলিকতাবাদৰ প্ৰয়োজনটো অসমত এতিয়া নহয়, আগতে আছিলে। আছে কাৰণে AGP জন্ম হৈছিলে। আৰু আঞ্চলিকতাবাদে হওক বা ৰাষ্ট্ৰীয়তাবাদে হওক, পলিটিক্সত সদায় থাকিব। আৰু আপুনি পলিটিক্সটো কেনেকৈ কৰে ইয়াৰ ওপৰতহে ডিপেণ্ড কৰিব। আপুনি আঞ্চলিকতাবাদো কৰিব পাৰে, ৰাষ্ট্ৰীয়তাবাদো কৰিব পাৰে, যিকি নহওক ৰাজনীতিৰ গাড়ীত উঠি দিব পাৰে। মেইন কথাটো ডিপেণ্ড কৰিব আপোনাৰ প্ৰজেক্ট কি আছে, ৰাইজক লৈ পেলাই চিন্তা কি আছে, কাম কি আছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আজি ফণীভূষণ ডাঙৰীয়াই যিটো কথা কৈছে এইটো সঁচা কথা। আঞ্চলিকতাবাদটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে তেখেতসকলে কাম কৰি আছে। আমিও এটা আঞ্চলিক দলে হয়, এটা ক্ষেত্ৰত আমি কাম কৰি আছোঁ। গতিকে আজি মেইন কথাটো হ'ল আঞ্চলিকে হ'ল ৰাষ্ট্ৰই হওক মানে কাম কৰিব লাগিব, পাব্লিকৰ কাম কৰিব লাগিব। নহ'লে আৰু আমি নিজকে যদি মই আঞ্চলিক আপুনি ৰাষ্ট্ৰীয় বুলি কৈ পেলাই এনেকা কৈ লৈতো একো লাভ নাই, আনলেছ ইউ কেন ডু ছামথিং ফৰ দ্য পিপল।